11 লাখ টকা দামী গাড়ী এখন মাত্ৰ আপোনালোকে 6 লাখ টকাত পাই যাব 80,000 টকা দিম 80,000 টকা দিয়ক আৰু এখন লৈ যাওক 1,10,000 টকা দিয়ক আৰু লৈ যাওক অল পেপাৰ আপডেট এখন 2018 হয় 2018 দাম কিমান মান আহিব দাম এখন আমি নরমাল প্রাইসে 1,20,000 রাখিছো বাপৰে মই গুৱাহাটীত এনে সেকেন্ড হ্যান্ড কমাৰ্চিয়েল গাড়ীৰ বহুত গুদাম দেখা পাইছো কিন্তু এনুকে ডাঙৰ গুদাম দেখা নাই ইমান ষ্টক আছে তেওঁলোকৰ ভিডিওটো সম্পূৰ্ণকৈ চাই থাকক আপোনালোকে গোটেইখিনি গম পাই যদি আপোনালোকক সেকেন্ড হ্যান্ড মালটানা গাড়ী লাগে তেতিয়া হলে আপোনালোকে ইয়ালৈ যদি সেকেন্ড হ্যান্ড কমাৰ্চিয়েল গাড়ী লাগে এতিয়াৰ পৰা টেনচন নাই আপোনালোকে এইখন দেখিছে এপোলো এক্সেল কেয়াৰ হস্পিটেল এই হস্পিটেল খেলৰ মুখামুখি আছে হাইৱে অটো নামৰ এই মানে ডিলাৰটো সেকেন্ড হ্যান্ড ডিলাৰ আৰু ইয়াতে আহি মই মানে পাগলা হৈ গৈছো মানে মোবাইলৰ দামত মানে গাড়ী পায় আইফোন এটাৰ দামত মানে আপোনালোকে সেকেন্ড হ্যান্ড কমাৰ্চিয়েল মালটানা গাড়ী পাব মানে আৰু ইয়াৰ এড্ৰেছটো হৈছে জালুকবাৰীৰ পৰা আহি থাকিলে আপোনালোকে সিধাই এক্সেল কেয়াৰ হস্পিটেলৰ অপজিটে আছে মানে হাইৱে অটো নামৰ এই মানে কমাৰ্চিয়েল গাড়ী ডিলাৰটো এতিয়া ভিতৰলৈ সোমাই যাওঁ আৰু আপোনালোকক দেখাও কি কি গাড়ী আছে বলক আৰু আমাৰ নিতুল দা আছে নিতুল দা ধুনীয়াকৈ কৈ দিব গাড়ীবিলাকৰ দাম কিমান আৰু নিতুল দা একদম কম দামী গাড়ী আপুনি দেখো মানে এতিয়া একদম কম দামী গাড়ী ফাৰ্ষ্ট ভিতৰ আৰু ভিতৰতো আছে গাড়ী এইবিলাক চাওক গাড়ী সেকেন্ড হ্যান্ড গাড়ী আৰু এতিয়া ভিতৰত সোমাই আছো বাপৰে বাপ গাড়ী মালটানা গাড়ী বাপৰে ভিতৰত এনেকুৱা ষ্টক আছে না আৰু সেইফালে চালেতো আপোনালোকে পাগলা হৈ যাব ইমানে গাড়ী আছে ইয়াতে আৰু এইফালে আছে এখন টাটা জিপ আৰু এইখন দাদা কিমান চনৰ হয় এখন 2018 হয় 2018 দাম কিমান মান আহিব দাম এখন আমি নরমাল প্রাইসে 1,20,000 রাখিছো 1,20,000 পেপার আপডেট কৰি যদি কোনোবা ফাৰ্ষ্ট কপিটো বনাব বিচাৰে হয় লৈছো লব বিচাৰে মিনিমাম তেওঁ 80,000 টকাটো ল'ব পাৰে 80,000 টকাত ল'ব পাৰে মানে পেপাৰখিনি নিজে হেৰি কৰি ল'ব লাগিব আৰু এইফালে আছে এখন মহিন্দ্ৰা G2 এখনতো মজা গাড়ী মানে বহুত লোট ল'ব পাৰে তোমাৰে বিচাৰে এইটো গাড়ী গুৱাহাটীত আপুনি গমে পায় খুব সৰু সৰু গলিবিলাক আছে এইখন বেছি চলে বিজনেছৰ কাৰণে কিছুমান সৰু গাড়ী বিচাৰে এখন ল'ব বিচাৰে এখন লৈ পেলাই থাকিছো আমাৰ 1,30,000 টকা 1,30,000 এখন আহি যাব মানে এই পেপাৰ আপডেট কৰি আহি যাব যদি তোমাৰ ভিডিও সাবস্ক্রাইব কৰি হয় তাহলে স্পেশাল ডিসকাউন্ট অলপ কৰাই দিম নরমালি আমি ইয়াত এনেকুৱা নহয় অকল গাড়ীটো দিও পেপাৰটো আমাৰ ফালৰ পৰা ট্ৰান্সফাৰ কৰাই দিম ট্ৰান্সফাৰ কৰি দিব এইখনত ফাইনান্সটো নহয় চাগে ফাইনান্স নহয় এইখনত ফাইনান্স মানে কিমান লাখৰ ওপৰত গাড়ী ল'লে ফাইনান্স 2.5 লাখ টকাৰ ওপৰত ল'ব লাগিব 2.5 লাখ টকাৰ ওপৰত গাড়ী ল'লে ফাইনান্স হ'ব বাকি 2.5 লাখৰ তলত ল'লে কেছ পইচা ন কেছ পইচা আৰু এইফালে আছে আপোনালোকৰ টাটা এচি এইখনৰ দাম কিমান আছে এখন 2021 হয় 2021 কিমান দাম আহিব এখনৰ দাম লাগিছে আমি 3,30,000 টকা 3,30,000 টকা উইথ গাড়ী যে ৰানিং কাম যি থাকে গোটেই কৰি দিয়া হ'ব সাৰ্ভিসো কৰে নেকি সাৰ্ভিসো কৰে এখন 3,30,000 টকা আৰু এইখন কিমানত আহিব এখন আছে আপোনাৰ মেজিক এইখন মানুহ উঠা ন পেছেঞ্জাৰ মেজিক এক্সপ্ৰেছ হয় এইখন কিমান আহিব এখন দাম লাগিছে 3 লাখ টকা 3 লাখ এইখন কিমান চনৰ এখন 2018 হ'ব 18 আৰু ইয়াতে মানে দেখিছে আপোনালোকে গোটেই গাড়ীৰ দাম ক'ব লাগিলে এখন মানে চিনেমা হৈ যাব ভিডিঅ'টো আপোনালোকে আহিলে গমে পাই যাব স্ক্ৰীনত মোবাইলৰ স্ক্ৰীনত এওঁলোকৰ নাম্বাৰ আছে আৰু আপোনালোকক যদি এনেকুৱা যদি সেকেন্ড হ্যান্ড মালটানা কমাৰ্চিয়েল গাড়ী লাগে তেতিয়াহ'লে এওঁলোকক ফোন কৰি লওক স্ক্ৰীনত থকা নাম্বাৰত আৰু এড্ৰেছটো মই দিছোৱে আপোনালোকে ফোন কৰি আহি যাওক যদি আপোনালোকক এনেকুৱা ধৰণৰ মালটানা গাড়ী লাগে ব্যৱসায় কৰিবৰ কাৰণে আৰু এইফালে আছে এখন ধুনীয়া গাড়ী মহিন্দ্ৰা সুপ্ৰো আৰু এখন গাড়ী কিন্তু বহুত হেভি হয় মানে চলাই ভাল লাগে মই নিজে চলাও না এখন কিমান চনৰ হয় 2018 গাড়ী 2018 গাড়ী এখন দাম কিমান ৰাখছে 2,80,000 ৰাখিছে 2,80,000 ডাউন পেমেন্ট কিমান দিলে ওলাই যাব এখন গাড়ী মিনিমাম 70,000 টকা দিলে ওলাই যাব 70,000 টকা দিলে এখন মালটানা গাড়ী ওলাই যাব ন আৰু এইফালে এখন আছে কিমান চনৰ এখন 2022 গাড়ী হয় 2022 নতুনে দেখোন বেছি দিন হোৱা নাই কিমান দাম আহিব এখনৰ দাম 3.5 লাখ টকা দিছে 3.5 লাখ অলপ কম বেছি হৈ যাব আপোনালোকৰ অকল মানে দামবিলাক যে কৈছে এইবিলাক ফিক্স নহয় অলপমান কম বেছি আহিলে হৈ যাব আৰু মই যিহেতু নিজে মেজিক মানে এই গাড়ী চলাও গতিকে মই একবাৰ ষ্টাৰ্ট দি চাই লওঁ ভাল নাই গাড়ীবিলাক ষ্টাৰ্ট দিলে গম পাই যাম কেনেকুৱা গাড়ীৰ কণ্ডিশ্যন আৰু আপোনালোকে একদম চিন্তা কৰিব নালাগে গাড়ীৰ কণ্ডিশ্যন মজা হৈ আছে গতিকে আপোনাৰ গাড়ী একদম ধুনীয়া কণ্ডিশ্যন হৈ আছে ষ্টাৰ্ট একবাৰতে হৈ গৈছে টেনশ্যন নাই মজা কণ্ডিশ্যনৰ গাড়ী আপোনালোকে আহিব পাৰে ল'বৰ কাৰণে ধুনীয়া হৈছে গাড়ীবিলাক একদম কোনো প্ৰব্লেম নাই তেওঁলোকে মানে ধুনীয়াকৈ মেইনটেইন কৰি ৰাখে গাড়ীবিলাক আৰু বহুত গাড়ী আছে অল কমাৰ্চিয়েল গাড়ী DI গোটাই আছে তো পিছফালে দেখুৱাই আছো আপোনালোকক আৰু পিছফালে যিটো গুদাম আছে না এওঁলোকৰ সেকেন্ড হ্যান্ড মালটানা গাড়ীৰ পাগলা হৈ যাব আপোনালোকে এইবিলাক চাওক এই গাড়ীৰ মানে এখন 70,000 টকা লৈ যাব পাৰি 70,000 টকাত মেক্সিমাম বাপৰে 70,000 টকাত মেক্সিমাম আৰু মানে বহুতে টেম্পো বিচাৰি থাকে দেই বেপাৰ চেপাৰ কৰিব কাৰণে এইবিলাক টেম্পো কিমানত আহিব এগিলে 1,30,000 এই টেম্পো আহি যাব আৰু বডি চডি ধুনীয়াকৈ বনোৱা আছে আৰু আহিলে কিন্তু কম বেছি হৈ যাব দাম
কম বেছি হৈ যাব চাই দিব আৰু এইবিলাক চাওক আপোনালোকৰ ধুনীয়া ধুনীয়া এইবিলাক গাড়ী বালি চালি কৰহ চিমেণ্ট টিমেণ্ট কৰহ এইবিলাক বহুত কম কম দামত আছে বটন পেপাৰ আপডেট আছে অলপ সব ৰানিং কাম আছে অলপ ৰানিং কৰি দিয়া হ'ব আৰু কিমান এখন কিমান চনৰ এখন হল আপোনাৰ 2017 2017 দাম কিমান আহিব এখনৰ 1,20,000 আহিছো 1,20,000 পাই যাব আৰু এইখন সেউজীয়াখন কিমান আহিব দাম এখন ৰাখিছো 1,15,000 টকা 1,15,000 আহিলে কিবা কম বেছি হৈ যাব ঠিক আছে আপোনাৰ 80-90 তেনেকৈ ল'ব পাৰিব এখন মাত্ৰ 80,000 এখন 80,000 দাম আছে ন কিমান চনৰ এটো আপোনাৰ 2016 হ'ব 2016 চনৰ 80,000ত পাব কন্ডিশন লৈ কিনে গাড়ী দামটো হয় আৰু এইফালে আছে এফালে মেঘা আছে এখন মেঘাখনৰ দাম কিমান হ'ব এখনৰ দাম ৰাখিছো 1,70,000 টকা 1,70,000 কিমান চনৰ এটো হ'ব আপোনাৰ 2017 আহিলে কম বেছি হৈ যাব তো আৰু আৰু ডিআই গাড়ী আছে ন দাদা ডিআই গাড়ী আছে মহিন্দ্ৰ নাই ন মহিন্দ্ৰ বুলেৰো আছে টাটা ইন্ট্ৰা আছে 407 আছে ডাঙৰ গাড়ী আছে এইবিলাক যিমান লাগে চব মানে আপোনালোকে মানে যিমান ভাবে আৰু যে কি মালটানা গাড়ী যিমান আছে আৰু গোটেইখিনি আছে ইয়াতে চাওক এখন 2018 ডিআই কিমান দাম এখনৰ দাম ৰাখিছো আমি 3,30,000 টকা 2018 ডিআই আপোনালোকে খালি কি মোবাইলৰ স্ক্ৰীনত আহি থকা নম্বৰত কল কৰক যদিহে আপোনালোকক বেপাৰ চেপাৰ কৰিবৰ কাৰণে যদি এনেকুৱা মালটানা গাড়ী লাগে তেতিয়াহ'লে এওঁলোকক ফোন কৰক এওঁলোকে মোবাইলত দাম ক'ব সেই হিচাপে আপোনালোকে কথা পাতি কিনে আহি যাওক গাড়ী নিবৰ কাৰণে ইফালে এখন আছে ছুপাৰ এচি মানে কম বাজেটৰ যদি লাগে আপোনালোকক মালটানা এইখনৰ বয়স কিমান এখনৰ বয়স আপোনাৰ 2018 দাম কিমান আহিব 1,60,000 ৰাখিছো 1,60,000 এইফালে ডিআই এখন আছে কিমান চনৰ এখন 2017 এখনৰ দাম ৰাখিছো 3 লাখ টকা 3 লাখ টকা 2017 দিয়া আপোনালোকে চাও বালি সিমেন্ট কৰাবৰ কাৰণে আপোনালোকৰ ৰড চট কৰাবৰ কাৰণে মজা আৰু দাদা এখন মহিন্দ্ৰ সুপ্ৰ এখন গাড়ী মজা লাগে এখনৰ দাম কিমান ৰাখছে এখন 2017 হয় তো এখন প্ৰাইস আমি 2.5 লাখ টকা ৰাখিছো 2.5 লাখ টকা 2017 গাড়ী পুৰা একদম কন্ডিশন ধুনীয়া আছে না আমি এটো মাহত অলপ ডিসকাউন্ট কৰাই দিম তোমাৰ ভিডিওটো সাবস্ক্ৰাইব কৰি আহি সো এখন ল'ব পাৰে আপোনাৰ জিপ এক্সেল 2017 1,10,000 টকা দিয়ক আৰু লৈ যাওক অল পেপাৰ আপডেট এখন সুপাৰ এসবি নহয় 1,10,000 অল পেপাৰ আপডেট কৰি দিয়া হ'ব 1,10,000 টকাত আপোনালোকৰ সুপাৰ এসি পাই যাব চাওক এইখন 2018 ইয়োদ্ধা এইখনৰ দাম কিমান আছে দাদা 4,10,000 ফাইনান্স হৈ যাব কিমান মান ডাউন পেমেন্ট দিলে ইয়োদ্ধাখন ওলাব 90,000 টকা দিলে এইখন ওলাই যাব ন 2022 ইয়োদ্ধা মানে এখন 2022 আৰু এখন পাব মাত্ৰ কিমান দাম দাদা 6 লাখত দি দিব নতুন দাম কিমান আছে নতুন লবলে 11 লাখ পৰে 11 লাখ টকা দামী গাড়ী এখন মাত্ৰ আপোনালোকে 6 লাখ টকাত পাই যাব একদম টিপটপ কন্ডিশন হৈ আছে মাত্ৰ 41,000 চলছি এখন গাড়ী আৰু বেলেগ নকও মোবাইলৰ স্ক্ৰীনত মানে এওঁলোকৰ ফোন নম্বৰটো আহি আছে যদি আপোনালোকক এনেকুৱা গাড়ী মালটানা গাড়ী লাগে বিজনেছ কৰিবৰ কাৰণে তেনেহলে এওঁলোকক ফোন কৰক আৰু ফোন কৰি কিনে এওঁলোকক গাড়ীবোৰৰ দাম সোধক আৰু যদি মিলে দামবোৰ আপোনালোকে আহি যাওক আৰু ময়ো আহিলো ভাল লাগিল আৰু ইয়াতে বহুত মানে গাড়ী আছে মই মানে চাই শেষ কৰিব নোৱাৰো বহুত মানে গাড়ী আছে মালটানা গাড়ী যি লাগে আপোনালোকে তাকে পাব আৰু এই আছিল আৰু গাড়ীখনো এইখন মজা হৈ আছে আৰু ষ্টাৰ্ট দি মই চাইছো বহুত ধুনীয়া হয় গাড়ীখন মাত্ৰ 41,000 চলিছে একবাৰতে ষ্টাৰ্ট হৈছে দিয়ক বাৰু বাই বাই আহিব আপোনালোকে